Hello dear aspirant, welcome back to Learn Shohi. আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু এই ভিডিঅ'টিত আলোচনা কৰা হ'ব মোগল সাম্ৰাজ্যৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন। So without wasting our valuable time, let's get started. The first question you can see, who was the founder of the Mughal Empire in India? ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি, বাবৰ। বাবৰে 1526 চনত পানিপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোডিক পৰাস্ত কৰি মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। তাৰ পিছৰ কোৱেশ্চন, দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ ৱাজ ফট বিটুইন বাবৰ এণ্ড 1526 চনৰ পানিপথৰ প্ৰথম যুদ্ধ বাবৰ আৰু কাৰ মাজত হৈছিল? ইয়াৰ কাৰেক্ট অপশনটো আপোনালোকে নিশ্চয় জানে, এইমাত্ৰ আলোচনা কৰা হৈছে। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি, ইব্ৰাহিম লোডি। এই যুদ্ধত বাবৰে প্ৰথমবাৰৰ বাবে বৰতোপ ব্যৱহাৰ কৰিছিল, মনত ৰাখিব এইটো। নেক্সট কোৱেশ্চন, হু ৱাজ দ্য মোগল এম্পায়াৰ ডিউৰিং দ্য বেটেল অফ চৰাইঘাট? 1671 চনৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? কাৰেক্ট অপশনটো হ'ব অপশন সি, অপশন সি হ'ব ঔৰংজেব। ঔৰংজেবৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰিছিল। আহোম সেনাপতি লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিল। তাৰ পিছৰ কোৱেশ্চন, হুইচ মোগল এম্পায়াৰ ইজ নন এজ জিন্দাপীৰ? কোনজন মোগল সম্ৰাটক জিন্দাপীৰ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি, অপশন সি হ'ব ঔৰংজেব। তেওঁৰ অত্যন্ত সাধাৰণ জীৱনধাৰা আৰু ধৰ্মীয় কঠোৰতাৰ বাবে তেওঁক জিন্দাপীৰ বোলা হৈছিল। তাৰ পিছৰ কোৱেশ্চন, হু ৰট আকবৰনামা, দ্য অফিচিয়েল হিষ্টৰী অফ আকবৰছ ৰিন? আকবৰৰ ৰাজত্বকালৰ চৰকাৰী বুৰঞ্জী আকবৰনামা কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশনটো হৈছে অপশন বি, আবুল ফজল। আবুল ফজল আকবৰৰ নৱৰত্নৰ এজন আছিল। ইয়াক 3টা খণ্ডত লিখা হৈছিল, যাৰ তৃতীয় খণ্ডটো হ'ল আইন-ই আকবৰী। তাৰ পিছৰ কোৱেশ্চন, হুইচ মোগল এম্পায়াৰ ইন্ট্ৰডিউচড দ্য মনসবদাৰী চিষ্টেম? কোনজন মোগল সম্ৰাটে মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি, অপশন সি হ'ব আকবৰ। সামৰিক আৰু অসামৰিক প্ৰশাসন সুশৃংখল কৰিবলৈ আকবৰে এই প্ৰথা আৰম্ভ কৰিছিল। তাৰ পিছৰ কোৱেশ্চন, দ্য বুলন্দ দৰৱাজা ৱাজ বিল্ট বাই আকবৰ টু কমেমৰেট হিজ ভিক্টৰী অভাৰ? আকবৰে কিহৰ বিজয় স্মৰণীয় কৰি ৰাখিবলৈ বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি, অপশন বি হ'ব গুজৰাট। গুজৰাট বিজয়ৰ পিছত ফতেহপুৰ চিক্ৰীত ইয়াৰ নিৰ্মাণ কৰা হৈছিল। তাৰ পিছৰ কোৱেশ্চন, হু ৱাজ দ্য মোগল জেনাৰেল ইন দ্য বেটেল অফ ইটাখুলি 1682? 1682 চনৰ ইটাখুলিৰ যুদ্ধত মোগল সেনাপতি কোন আছিল? কাৰেক্ট অপশনটো হ'ব অপশন বি, মনসুৰ খান। এই যুদ্ধত আহোম সেনাই মোগলক পৰাস্ত কৰি গুৱাহাটী উদ্ধাৰ কৰিছিল। তাৰ পিছৰ কোৱেশ্চন, দ্য মোগল এম্পায়াৰ হু শিফটেড দ্য কেপিটেল ফ্ৰম আগ্ৰা টু দিল্লী ৱাজ? কোনজন মোগল সম্ৰাটে ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি, অপশন সি হ'ব শ্বাহজাহান। শ্বাহজাহানে পুৰণি দিল্লী বা শ্বাহজাহানবাদ নিৰ্মাণ কৰিছিল। তাৰ পিছৰ কোৱেশ্চন, হু ৰট হিজ অটোবায়োগ্ৰাফি ইন তুৰ্কিছ? বাবৰনামা। তুৰ্কী ভাষাত নিজৰ আত্মজীৱনী কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশনটো হৈছে অপশন এ, বাবৰ। ইয়াক তুজুকি বাবৰি বুলিও কোৱা হয়। পাছলৈ ইয়াৰ পাৰ্চী অনুবাদ কৰা হৈছিল। তাৰ পিছৰ কোৱেশ্চন, হুইচ মোগল ৱাজ ডিফিটেড বাই শ্বেৰশ্বাহ ইন দ্য বেটেল অফ চৌচা? চৌচাৰ যুদ্ধত শ্বেৰশ্বাহৰ হাতত কোনজন মোগল সম্ৰাট পৰাস্ত হৈছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি, অপশন বি হ'ব হুমায়ুন। এই পৰাজয়ৰ পিছত হুমায়ুন ভাৰত এৰি পলাই যাবলগীয়া হৈছিল। নেক্সট কোৱেশ্চন, দ্য ফেমাছ পিকক থ্ৰন ৱাজ বিল্ট ফৰ হুইচ মোগল এম্পায়াৰ? বিখ্যাত ময়ূৰ সিংহাসন কোনজন মোগল সম্ৰাটৰ বাবে নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট অপশনটো হৈছে অপশন বি, শ্বাহজাহান। 1739 চনত পাৰস্যৰ আক্ৰমণকাৰী নাদিৰ শ্বাহে ইয়াক লুণ্ঠন কৰি লৈ গৈছিল। নেক্সট কোৱেশ্চন, দ্য ছেকেণ্ড বেটেল অফ পানিপথ 1556 ৱাজ ফট বিটুইন? 1556 চনৰ পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি, অপশন বি হ'ব আকবৰ এণ্ড হিমু। আকবৰ আৰু হিমুৰ মাজত হৈছিল এই যুদ্ধখন। এই যুদ্ধত আকবৰৰ সেনাপতি বৈৰাম খানে হিমুক পৰাস্ত কৰিছিল। নেক্সট কোৱেশ্চন, হু ৱাজ দ্য লাষ্ট পাৱাৰফুল মোগল এম্পায়াৰ? মোগল সাম্ৰাজ্যৰ অন্তিমজন শক্তিশালী সম্ৰাট কোন আছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন
বি অপশ্যন বি হ'ব ঔৰংজেব 1707 চনত ঔৰংজেবৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হয় তাৰ পিছৰ কোৱেশ্চন ডিউৰিং হুইচ ৰিন ডিড দ্য ব্ৰিটিছ ফাৰ্ষ্ট ভিজিট ইণ্ডিয়া কাৰ ৰাজত্বকালত ব্ৰিটিছসকলে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি জাহাংগীৰ 1608 চনত কেপ্টেইন উইলিয়াম হকিংছ জাহাংগীৰৰ ৰাজদৰবাৰলৈ আহিছিল তাৰ পিছৰ কোৱেশ্চন দ্য মুঘল আহোম ট্ৰিটি অফ মাজুলী 1563 was during মোগল আৰু আহোমৰ মাজত হোৱা মাজুলীৰ সন্ধি কাৰ দিনত হৈছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আকবৰ মোগলৰ সৈতে আনুষ্ঠানিক সন্ধি পাছলৈ বহুবাৰ হৈছিল যেনে খিলাধাৰী ঘাট নেক্সট কোৱেশ্চন হু ৱাজ দ্য আৰ্কিটেক্ট অফ দ্য তাজমহল তাজমহলৰ স্থপতিবিদ কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব উস্তাদ আহমদ লাহোৰী উস্তাদ আহমদ লাহোৰী আছিল ইয়াৰ মুখ্য নক্সাকাৰী নেক্সট কোৱেশ্চন হুইচ মুঘল ইম্পায়াৰৰ ৰিইম্প'জড দ্য জিজা টেক্স কোনজন মোগল সম্ৰাটে পুনৰ জিজিয়া কৰ আৰোপ কৰিছিল কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি ঔৰংজেব আকবৰে ইয়াক বাতিল কৰিছিল কিন্তু ঔৰংজেবে 1679 চনত ইয়াক পুনৰ প্ৰৱৰ্তন কৰে নেক্সট কোৱেশ্চন দ্য ৰেড ফৰ্ট ইন দিল্লী ৱাজ বিল্ড বাই দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব শাহজাহান শাহজাহানৰ ৰাজত্ব কালক মোগলৰ স্থাপত্যৰ সোণালী যুগ বোলা হয় লাষ্ট কোৱেশ্চন ইউ কেন সি হু ৱাজ দ্য লাষ্ট মুঘল এম্পায়াৰ অফ ইণ্ডিয়া ভাৰতৰ অন্তিমজন মোগল সম্ৰাট কোন আছিল কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি বাহাদুৰ শ্বাহ জফৰ 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছে বাহাদুৰ শ্বাহ জফৰক ৰেংগুনলৈ নিৰ্বাসিত কৰিছিল সো এইখিনি কোৱেশ্চন আপোনালোকে ভালদৰে মনত ৰাখিব এইখিনি কোৱেশ্চন ভালদৰে মনত ৰাখিলে আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামত অলপ সহায় হ'ব বুলি আশা কৰো ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও কিপ ওয়াচিং কিপ লার্নিং